নমস্কাৰ অসমবাসী, আপোনালোকে এইটো নিউজ শুনিছেনে? যোৱাকালি নিউজ হয় এইটো, শুনকচোন। ভাষণ দি আছিলে, ভাষণ দিয়াত কৈছিল হিমন্তৰ দাদাগিৰি নচলিব, দাদাগিৰি চলিব। এতিয়াও মই কৈ আছো, এইবাৰ ইলেকশ্যনে প্ৰুফ কৰি দিব হিমন্তৰ দাদাগিৰি নচলিব। হিমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি চলিব। মিয়াৰ দাদাগিৰি ক'ত চলিব? অসমত হেমন্ত যেতিয়া কৈ আছে নত চলিব, আমি কৈ আছো চলিব। এতিয়া মই এটা কথা ক'ব বিচাৰোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া, মানে গাইজ আপোনালোকেতো জানে যে বদৰুদ্দিন আজমল ডাঙৰীয়াও এটা পলিটিকেল মানে পাৰ্টিৰ লিডাৰ, কিন্তু আমি সচৰাচৰ কংগ্ৰেছ বিজেপি এইবিলাকৰ যেনেকৈ চৰ্চা কৰোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো দল সেইটো চৰ্চা আমি বেছি নকৰোঁ বা সৰুৰ পৰা কৰি পোৱা নাই। কিন্তু আপোনাক এটা কথা ক'ব বিচাৰোঁ, আপুনি বয়সত বহুত ডাঙৰ, চাগে মোৰ দেউতা নাই, দেউতা ঢুকাইছে মোৰ, কিন্তু দেউতা থাকিলে আপুনি মোৰ দেউতাতকৈও ডাঙৰ হ'ল হয়। গতিকে আপোনাক সন্মান কৰোঁ, বয়সত ডাঙৰ যিহেতুকে। আৰু আমাৰ শিষ্টাচাৰ এনেকুৱা নহয় যে আমি ডাঙৰক মানে বেয়াকৈ ক'ম, এনেকুৱা আমাক কোনো আমাৰ এনেকুৱা শিক্ষা দিয়া নাই আমাক। হ'লেও আপোনাক খালি মই অসমীয়া হিচাপত এই কথাটোত মাত মাতাটো মোৰ অধিকাৰ আৰু মোৰ দায়িত্ব। গতিকে মই এটাই ক'ব বিচাৰোঁ আপোনাক, আপুনি যে কৈছে অসমত মিয়াৰ দপদপনি চলিব, ডাঙৰীয়া আপুনি আকৌ যদি 10 বাৰ জনম লয় অসমত, তাৰ পিছতো আপুনি অসমত অসমীয়াৰ আগত মিয়াৰ দপদপনি চলাই দেখাওক। ময়ো চাব বিচাৰিছোঁ আপোনাৰ কিমান হিম্মত। অ'কে।